Hi everyone, welcome to Lakshya Computer Training Institute, Bongaigaon, moi Gyandeep. Aji moi tumalokok dekham stroke on path. Stroke on pathor মাধ্যমে তুমি কিছুমান ইউনিক টেকনিক या ইউনিক ডিজাইন এপ্লাই কৰিব পাৰা তোমাৰ ফটোত। ঠিক আছে, কিছুমান ইউনিক ফটো থাকে তাত আমি কিছুমান ডিজাইন এপ্লাই কৰিব পাৰো। সেই বস্তুটো মই তুমালকক দেখাম। তো বলা সময় নষ্ট নকৰো, ডাইৰেক্টলি আমি আৰম্ভ কৰো আজিৰ আমাৰ টপিকটো স্ট্ৰোক অন পাথ। প্ৰথমত ফাইলত যাবা, নিউ কৰিবা। নিউ কৰাৰ পিছত ইয়াত তোমাৰ অলৰেডি সাইজ ডিফাইন কৰা আছে কাস্টম 1500 পিক্সেল মই এটুৱে লৈছো বৰ্তমান তোমালোকক দেখাবৰ কাৰণে। দেন তোমালোকে পেন টুল ইউজ কৰিবা। পেন টুল ইউজ কৰাৰ পিছত তোমালোকে কি কৰিবা, এনেকে ক্লিক কৰিবা। ইয়াত ক্লিক কৰাৰ পিছত ড্ৰেগ কৰিবা, তো কাৰ্ভ হৈ যাব। আগেইন তুমি আৰু এটা ইয়াত ক্লিক কৰি কিনে এনেকে কাৰ্ভ কৰি দিব পাৰা। ঠিক আছে, এনেকে কাৰ্ভ কৰি দিলা। এতিয়া তোমাৰ এটো কাৰ্ভ হৈ গল। কাৰ্ভ হোৱাৰ পিছত তুমি ইয়াত ৰাইট ক্লিক কৰি তুমি ইয়াত ষ্ট্ৰোক পাথ আছে, ইয়াত ক্লিক কৰিবা। ইয়াত ক্লিক কৰাৰ পিছত তুমি ইয়াত চাব পাৰা ব্ৰাশ আছে, আৰু এটো ব্ৰাশত যি মানে লাষ্ট ক্লাছত তুমি ইউজ কৰিছা ব্ৰাশত যি কালাৰ যি বস্তু হেতু ইয়াত এপ্লাই হৈ যাব। তো আই থিংক ইয়াত এপ্লাই কিয় হোৱা নাই, কেলে কি আমি সাগে হোৱাইট কালাৰ লোৱা হৈছিল লাষ্ট ক্লাছত, তাৰ কাৰণে এটো এপ্লাই হোৱা নাই, ইয়া আমি বুজি পোৱা নাই। তো লেটস সি। তো ইয়াত আমি ব্ৰাশত ক্লিক কৰিম। ব্ৰাশত ক্লিক কৰাৰ পিছত তুমি চাব পাৰা ব্ৰাশত তুমি যেতিয়া ক্লিক কৰিবা ইয়াত বিভিন্ন ধৰণৰ ব্ৰাশ থাকিব। তুমি তোমাৰ হিচাপে এটা ব্ৰাশ লৈ লবা, আৰু তুমি ইয়াত চাব পাৰা অপেসিটি এন্ড তোমাৰ ফ্লো, এই দুটা বস্তু চাই লবা। সবৰ বেলেগ বেলেগ থাকে। ঠিক আছে, এটো নিজৰ হিচাপে সেট কৰিব লাগে। তো মানি লোৱা মই এটোৱে লৈছো। লোৱাৰ পিছত মই কি কৰিম, এতিয়া মই কালাৰটো চেঞ্জ কৰি দিও। কালাৰটো মানি লোৱা মই লৈ লৈছো ব্লু। এন্ড এতিয়া ইয়াৰ ওপৰত again তুমি সিলেক্ট কৰিবা, या फिर তুমি সিলেক্ট টুল ইউজ কৰিব পাৰা, ডাইৰেক্ট সিলেকশন টুল, या फिर তুমি পেন টুল, যে কোনো এটা সিলেক্ট কৰাৰ পিছত ৰাইট ক্লিক কৰিবা। ষ্ট্ৰোক পাথ আছে ইয়াত ক্লিক কৰিবা, এন্ড ব্ৰাশ আছে এটো বৰ্তমান গুচাই দিয়া, এন্ড ওকে কৰি দিয়া। ওকে কৰাৰ লগে লগে চাব পাৰা তোমাৰ ষ্ট্ৰোকত কি আহিলে, তোমাৰ লাইনিং আহি গৈছে। ঠিক আছে, আৰু এটা বস্তু তোমালোকে পাথ সিলেক্ট কৰি থবা। পাথ সিলেক্ট কৰি থলে কাম হ'ব। ঠিক আছে, শেপ ইউজ নকৰিবা। তেনেকে মই আৰু এটা অপশন তোমালোকক দেখাও। এটো মই কন্ট্ৰোল অল্টাৰ জেড প্ৰেছ কৰি কিনে আনডু কৰি দিও। দেন মানি লোৱা তোমালোকে ইয়াত ক্লিক কৰিছা, ৰেক্টেংগল যে কোনো এটা ইলিপস, এন্ড ইয়াত পাথ আছে। তো পাথ সিলেক্ট থাকিব লাগিব, এন্ড তুমি এটা সাৰ্কেল या ওভেল যি এটা ইয়াত লৈ লৈছা। লোৱাৰ পিছত ইয়াত ৰাইট ক্লিক কৰিবা। ৰাইট ক্লিক কৰাৰ পিছত ষ্ট্ৰোক পাথ এন্ড ওকে কৰি দিবা। এতিয়া মই কন্ট্ৰোল অল্টাৰ জেড প্ৰেছ কৰি কিনে আনডু কৰিলো। আগেইন এতিয়া মই কি কৰিম, ইয়াত ব্যাকগ্ৰাউন্ড আছে, মই এটা লেয়াৰ লৈ লম। ইয়াত চাব পাৰা লেয়াৰ লোৱাৰ পিছত তুমি আৰামছে পাথ থাকিব আমাৰ। আগেইন মই এটো ক্লিক কৰিলো, পেন টুল ইয়াত ক্লিক কৰিলো। সৰি, এটো আমাৰ ভুল হৈছে, মই এটো গুচাই দিলো। আগেইন ক্লিক কৰা, ইয়াত ক্লিক কৰা, কাৰ্ভ কৰি লোৱা। আগেইন ইয়াত ক্লিক কৰা, কাৰ্ভ কৰি লোৱা। তো এটো হৈ গল। এটো হোৱাৰ পিছত সিম্পলি তুমি কি কৰিবা, এতিয়া ব্ৰাশত যোৱা, আৰু ব্ৰাশৰ যদি তোমাৰ ইউজ কৰিব লাগে বিভিন্ন ধৰণৰ আৰু ব্ৰাশেছ আছে, তুমি চাব পাৰা, তলত যাব পাৰা। ইয়াত চাব পাৰা বিভিন্ন ব্ৰাশ আছে, ইয়াৰ পৰা যে কোনো এইবিলাক এপ্লাই কৰিব পাৰা। মানি লোৱা মই এটো এপ্লাই কৰিলো, এন্ড মই এটো কালাৰ চেঞ্জ কৰি মানি লোৱা ৰেড কালাৰ या পিংক কালাৰ লৈ লৈছো। এন্ড ইয়াত ৰাইট ক্লিক কৰিম। ৰাইট ক্লিক কৰি কিনে সৰি, আমাৰ এটো সিলেক্ট কৰা আছে, আমাৰ সিলেক্ট কৰিব লাগিব ডাইৰেক্ট সিলেকশন টুল या फिर পেন টুল। ঠিক আছে, মই পেন টুল সিলেক্ট কৰিলো। ৰাইট ক্লিক কৰা, ষ্ট্ৰোক পাথত যোৱা, আৰু ইয়াত এটো যে আছে সিমুলেট, এটো এবাৰ এপ্লাই কৰি দিয়া। ওকে প্ৰেছ কৰা। তো তুমি চাব পাৰা তলত অলপ লাইট আৰু ওপৰত অলপ লাইট। ঠিক আছে, তো এনেকে তোমাৰ এটো এপ্লাই হ'ব। তো অলপ ইয়াত চেঞ্জেস হ'ব। মই কন্ট্ৰোল অল্টাৰ জেড কৰি কিনে মই ব্ৰাশ চেঞ্জ কৰি লওঁ, বেলেগ এটা ব্ৰাশ লওঁ, নৰ্মেল ব্ৰাশ লৈ লওঁ, তেতিয়া তুমি আৰু ভালকে বুজি পাবা। এতিয়া মই এটো লৈ লৈছো, এন্ড দেন যে কোনো ডাইৰেকশন টুল ইউজ কৰিব পাৰা। ৰাইট ক্লিক কৰা, ষ্ট্ৰোক পাথ এন্ড ওকে প্ৰেছ কৰি দিয়া। এতিয়া তুমি চাব পাৰা তলৰ ফালে একদম হালকাকে এটো এৰিয়া ডাৰ্ক হৈছে, ওপৰত আকৌ হালকাকে গুচি গৈছে, মানে একদম পাতলা কৰি দিছে। তো যদি তুমি সিমুলেট ইউজ কৰা তেতিয়া হলে এই অপশনসটো পাবা। এতিয়া তোমাৰ যদি এই পাথৰ এটো গুচাব লাগে, তুমি পাথত ক্লিক কৰিবা, দেন বাহিৰত ক্লিক কৰিবা, পাথ এৰিয়াটো গুচি যাব। ঠিক আছে,
যদি সিলেক্ট কৰা আগেইন তোমাৰ পাথ এৰিয়াটো আহি যাব মানে পাথ যোনটো লাইনিং এটো আহি যাব তো এটো তোমাৰ ওপৰত ডিপেন্ড কৰে তুমি কেনেকৈ এটো এপ্লাই কৰিব বিচাৰিছা ওকে তো তুমি এটা লেয়াৰ বনাই লবা লেয়াৰটো বনালে কি হ'ব আমি আৰামসে বস্তুটো মানে কি মুভ কৰিব পাৰিম ইয়া জি কৰিব পাৰিম লেয়াৰ আৰু পাথটো তুমি ইয়াৰ পৰা বাহিৰত ক্লিক কৰিলে পাথ গুচি গল আৰু তাৰ পিছত তুমি এটো মুভ কৰা যে কোনো জায়গা তুমি মুভ কৰা হৰু কৰা হোৱাটএভাৰ ইট ইজ ঠিক আছে সব হৈ যাব ইয়াত তো এনেকৈ কৰিব পাৰা তো এটো এটা মই তোমালোকক অপশনস দেখালো যে কেনেকৈ কৰিব লাগে এতিয়া মই মানিলো এই লেয়াৰটো মই কমপ্লিট মানে মই কি কৰো এইবিলাক ডিলিট কৰি দিও ঠিক আছে এইবিলাক মই ডিলিট কৰি দিও আৰু তোমালোকে এবাৰ ট্ৰাই কৰি চাবা খুব ধুনিয়াকৈ আৰামসে পাৰিবা তো এতিয়া মই যোনটো দেখাব গৈছো মই ওপেন কৰিলো এটা পিকচাৰ যেনেকৈ এটো পিকচাৰ মই লৈ লৈছো ঠিক আছে এতিয়া মই পেন টুল লৈছো ইয়াত এটা ক্লিক দেন ইয়াত ক্লিক এন্ড ড্ৰেগ এনেকৈ ড্ৰেগ কৰি দিবা ঠিক আছে এনেকৈ ড্ৰেগ কৰাৰ পিছত আগেইন ইয়াত ক্লিক কৰিবা আগেইন এনেকৈ ড্ৰেগ কৰি দিয়া ইয়াত ক্লিক কৰা আগেইন এনেকৈ ড্ৰেগ কৰি দিয়া আগেইন ইয়াত ক্লিক কৰা এনেকৈ ড্ৰেগ কৰি দিয়া ঠিক আছে ড্ৰেগ কৰি দিয়াৰ পিছত ইয়াত এটা ক্লিক কৰি দিও বাস দেন ইয়াত তুমি কন্ট্ৰোল প্ৰেছ কৰি কিনে এটো তুমি অলপ বঢ়াই লব পাৰা এনেকৈ আৰু ইয়াত প্ৰেছ কৰি কিনে এটো অলপ বঢ়াই লব পাৰা তো এটো আমাৰ এটা জাস্ট এটা আমি ষ্ট্ৰোক পাথ ইউজ কৰি কিনে এটা ষ্ট্ৰোক এপ্লাই কৰিছো এতিয়া ইয়াত আমি হোৱাইট কালাৰ ইউজ কৰিব বিচাৰিছো কমপ্লিট হোৱাইট তো আমি হোৱাইট কালাৰ চুজ এতিয়া আমি ব্ৰাশ টুলত যাম ব্ৰাশ টুলত যোৱাৰ পিছত ইয়াত যাবা ইয়াৰ পৰা তুমি তোমাৰ যোনটো ব্ৰাশ আছে তুমি এটা সিলেক্ট কৰি লোৱা পাৰফেক্ট ব্ৰাশ দেন ইয়াত আমাৰ ফ্লো আছে 100% ইয়াত 100% ঠিক আছে আৰু একো চেঞ্জেস কৰিব নালাগে এতিয়া তুমি সিম্পলি ডাইৰেক্ট সিলেকশন টুল ইয়া এটো লোৱা দেন ৰাইট ক্লিক কৰা ষ্ট্ৰোক পাথত যোৱা ইয়াত সিমুলেট প্ৰেসাৰ এটো থাকিব ওকে প্ৰেছ কৰি দিয়া ঠিক আছে এটো আহি গল দেন আৰু এবাৰ যদি তুমি দিব বিচাৰিছা তো ৰাইট ক্লিক কৰিবা আগেইন যাবা ষ্ট্ৰোক পাথত যাবা ওকে প্ৰেছ কৰি দিয়া আগেইন আহি গল ঠিক আছে অলপ আমি ডাৰ্ক কৰি আছো তো আগেইন আমি আৰু এবাৰ কৰি দিও আৰু ডাৰ্ক কে আহিব তো এটো ডাৰ্ক হৈ গল যিমান বাৰ তুমি এপ্লাই কৰিবা হিমানে এটাৰ ওপৰত এটা লেয়াৰ আহাৰ পিছত এটো ডাৰ্ক হৈ যাব ডাৰ্ক হোৱাৰ পিছত তুমি পাথত যাবা আৰু ইয়াৰ বাহিৰত ক্লিক কৰিবা তোমাৰ পাথ গুচি গল এতিয়া কন্ট্ৰোল প্লাস প্ৰেছ কৰা এতিয়া আমি কি কৰিম লেয়াৰত যাম আৰু এটো সিলেক্ট থাকিব ইয়াত তুমি চাব পাৰা এড মার্কস লেয়াৰ মার্কস এটো লৈ লবা এটো লোৱাৰ পিছত এটো সিলেক্ট কৰিবা এন্ড ইয়াত তুমি কি কৰিবা ইয়াত তুমি আচ্ছা ঠিক আছে ইমান হোৱাৰ পিছত আমি এই যোনবিলাক মানে আমি কি কৰিম এটো অলপ বেলেগ ধৰণৰ ডিজাইন এপ্লাই কৰিম মানে এই যে হোৱাইট কালাৰৰ যোনটো আমি লাইনিং দিছো ঠিক আছে যোনটো আমি ষ্ট্ৰোক পাথ ইউজ কৰিছো এটো মানে কি হ'ব কিছুমান এৰিয়া বেক সাইডত দেখাব লাগিব কিছুমান এৰিয়া ওপৰ সাইডত দেখাম তো এটো কেনেকৈ কৰিবা এটো কাৰণে তুমি সিম্পলি ইউজ কৰা ব্ৰাশ এন্ড এটো আমাৰ ব্ল্যাক কালাৰ আছে তো সিম্পলি এটো সাইজটো অলপ কমাই দিয়া এন্ড তুমি এটো এনেকৈ গুছাই দিয়া ঠিক আছে এনেকৈ গুছাই দিয়া মানে এটো বেক সাইডৰ পৰা আহি আছে এটো সো ঠিক আছে এনেকৈ হল এন্ড দেন এটো আকৌ ভিতৰৰ ফালে সোমাই গৈছে তো আমি এই এৰিয়াটো আগেন বাস এতিয়া এটো ওপৰত আহি গল ইমানে তো এটো কিমান পারফেক্ট আৰু ধুনিয়া লাগি আছে বাস এতিয়া আমি ইয়াত গ্লো দিব লাগে তো ইয়াত তুমি ডাবল ক্লিক কৰি দিয়া সৰি ইয়াত ডাবল ক্লিক কৰিব নালাগে তুমি সিম্পলি ইয়াত ক্লিক কৰা এন্ড ব্লেন্ডিং অপশনত যোৱাগে ব্লেন্ডিং অপশনত যোৱাৰ লগে লগে তুমি সিম্পলি এপ্লাই কৰিবা আউটাৰ গ্লো এন্ড এটো কৰি দিবা সৰি আউটাৰ গ্লোত ক্লিক কৰাৰ পিছত এটো সিলেক্ট কৰিবা ৰিসেট ডিফল্ট কৰিবা দেন তোমাৰ স্ক্ৰিন থাকিব অপাসিটি ঠিক আছে নয়েজটো অলপ বঢ়াই দিয়া নয়েজটো বঢ়াব নালাগে আমাৰ সাইজটো আমি অলপ বঢ়াই দিও তো এটো গ্লো আহি গল আৰু যদি তুমি ভাবিছা যে মই বেলেগ এটা কালাৰ দিব বিচাৰিছো যেনে কি ইয়েলো কালাৰ তুমি ইয়েলো কালাৰ এপ্লাই কৰিব পাৰা
ঠিক আছে এতিয়া তুমি অলপ বঢ়াই দিয়া এইটো এণ্ড অ'কে প্ৰেছ কৰি দিয়া যেনেকৈ তুমি অ'কে প্ৰেছ কৰিবা চোৱা কিমান ধুনীয়া আৰু কিমান পাৰফেক্ট লাগি আছে তো আই থিংক তোমালোকে বুজি পাইছা আজিৰ ক্লাছটো যদি তোমালোকে আমাৰ ক্লাছেছবিলাক বুজি পাইছা ভাল পাই আছা প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা তো আমাৰ যোনটো চেনেল আছে ইউটিউব চেনেল লক্ষ্য অনলাইন ট্ৰেইনিং আৰু আমাৰ ফেচবুক পেজ আছে লক্ষ্য ইনষ্টিটিউট আমাৰ ফেচবুক প্ৰফাইল আছে সেইটো হ'ল লক্ষ্য CTI তো আজিৰ কাৰণে ইমানে থেংক ইউ বাই বাই টেক কেয়াৰ